আজি বেডিং পত্ৰ বন্ধাৰ দিন পছি আনে যুৱৰাজে মই এটা গাইড ভৰাম আজি একদম মজা লাগিছে আহি মজা লাগিছে এনেকুৱাকে যদি ধামাকা খুৱাই থাকা ধামাকা যদি ৰেছপন্ড কৰা আমি কিন্তু আহিয়ে থাকিম আকৌ তেতিয়া জ্বালা নাপাবি মানুহ আহিলে সদায় ভগৱান বুলি হয় নেকি চেনেলটো হেৰি এইকে আয়ুষ জুনু বুলি ফেলে আছে চাব লিংকটো দিছো মই এতিয়া কি উপহাৰ দিয়া পৰ্ব নেকি বৰ্মা পিছে গৈ থাকো নাপাওঁ আকৌ আহিম এইয়া ইমান পচা গোন্ধ ইয়াৰ জোতাৰ চেণ্ট মাৰি আছে এই ৰনে ছাবস্ক্ৰাইবাৰ পাই গ'ল আৰু এইখন হৈছে জুনুপুৰ দোকান কৃষ্ণনগৰত মই যিহেতু ড্ৰামা চামা বহুত বেছিয়ে ভাল পাওঁ চিৰিয়েল টিৰিয়েল বহুত বেছিয়ে ভাল পাওঁ নয়ন দাক ফোন কৰাৰ লগে লগে নয়ন দাই ক'লে যে আহি যোৱা মানে ৰাজগড়ত আমাৰ শ্বুটিং হৈ আছে ফুট গধূলি ৰঙত সম্প্ৰচাৰিত হয় গতিকে তাত আহিলোঁ নয়ন দা আছে মই কৈছিলোঁ নহয় গুৱাহাটীত আহিলে আপোনাক লগ কৰিম বুলি এতিয়া শ্বুটিং কৰি আছে প্ৰায় এমাহৰ পাছত লগ পালোঁ নেকি হয় ৰং চেনেলৰ যোগেদি চলি আছে প্ৰায় আমাৰ এতিয়া 80 এপিছড বাজি আছে চাগৈ গতিকে চিৰিয়েলখন সকলোৱে আদৰি লৈছে ভাল পাইছে মৰম দিছে গতিকে এই ব্লগটোৰ যোগেদি আমি সকলোকে অসমবাসী ৰাইজক আমাৰ ৰং চেনেলৰ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গোটেইখিনি আছে আৰু আমাৰ মিঠুবা আছে ৰঙত চালেই হ'ল আৰু ফুট গধূলি আৰু এয়া সুনিতা বা আছে আমাৰ মাজত তোমাৰ চিনবিলাক খুব এইটো ড্ৰিংক চিংছ কৰা চিনবিলাক কৰিছে ভাল কৰিছে মই কৈছোঁ যে সুনিতাই প্ৰথমবাৰৰ বাবে অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ তাত কৰিছে মোৰ ভাল লাগিছে গতিকে তোমাৰ কৰি কেনেকুৱা লাগিছে ধন্যবাদ নয়নদাহঁতৰ নিচিনা অভিনেতা যেতিয়া প্ৰশংসা অকণমান কৰে আমি সাহস পাওঁ আৰু অলপ ভাল কাম কৰিবলৈ ৰাজীৱ বৰঠাকুৰ দাদা আজি আমাৰ মাজত ডাইৰেকশ্যন কৰিছে এওঁ চিৰিয়েলখন ট্ৰাই কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ যিসকলে মানে টেলিভিশ্যনত চোৱা নাই সেইসকলে টেলিভিশ্যনত চাওক ইউটিউবত চাই ডেফিনেটলি মই কৈছোঁ টেলিভিশ্যনত আজিকালি মানে টেলিভিশ্যনত খুব কম চাই মানে নহয় কেতিয়াবা কিছুমান বস্তু টেলিভিশ্যন যেনেকৈ আপুনি কিছুমান বস্তু চিনেমা হলতহে চায় হয় আপুনি মানে মোবাইলতো চাব পাৰে চিনেমাখনৰ সেই আউটপুটটো তাত নাপায় কিন্তু আপুনি যদি সেই বস্তুটো যদি আমাৰ টেলিভিশ্যনত চায় তেতিয়াহ'লে তাৰ কিছু বস্তু পাব বুলি ভাবোঁ আৰু ক'ৰবাত আপোনালোকে একাকিত্ব হোৱা নাইনে লোনলি ফিল নকৰেনে তাৰমানে আপোনালোক চব ইণ্ডিভিজুৱেল হৈ গৈছে ফেমিলিৰ পৰা দূৰত নহয় একেখন ঘৰত একেখন চাদৰ তলত থকাৰ পিছতো আপোনালোকে টেলিভিশ্যনত এইকাৰণে নাচায় নিজৰ লৈ তাৰমানে গতিকে এবাৰ ভাবক মোবাইলত চোৱাটো আপোনালোকৰ একো ডাঙৰ কথা নহয় কিন্তু ক'ৰবাৰ আপোনালোকে একেলগে বহি একেলগে ডাইনিং টেবুলত খোৱা একেলগে চাহ খোৱাৰ পৰ্বটোৰ পৰা কিন্তু আপোনালোকে আঁতৰিছে গতিকে নিজৰ ৰুচিত নিজৰ খেয়াল ধাৰণতে আছে মানুহৰ কাৰণে বা ৰ'ব কিবা কৰিব কিন্তু ক'ৰবাত নাইকিয়া হৈ গৈছে চাব এটা ফালৰ পৰা ভাল এটা ফালৰ পৰা ক'ৰবাত কিন্তু নিজৰ আত্মীয়তাটো হেৰাইছে আৰু আপুনি কিন্তু খুব ভাল কথা ক'লে এইটো আত্মীয়তাটো হেৰাই যাবলৈ নিদিব গতিকে একেলগে যেনেকৈ আগতে চাইছিল ৰামায়ণখন দিবলৈ যাওঁতে যেনেকৈ ৱেইট কৰি আছিল বা হেৰি কৰি আছিল সেইটো মজাটো বেলেগ আকৌ এতিয়া মজাটো বেলেগ নাই টেকন'লজি উঠিছে টেকন'লজি বাঢ়িছে টেকন'লজি কামি হৈছে ডেফিনেটলি আপোনালোকে ক'ব কিন্তু একাকিত্ব নহ'ব শাৰী পালে কৈ থাকো দিয়ক বা খেলাৰ দিনাই লগ পোৱা আকৌ আজি আমাৰ মংগলদৈতে ঘৰ ইয়াতে কৰি আছে ফুট গধূলিত কম দি থাকা দেখোন লাগোৱা একদম বাহিৰে আহি পেলাই আকৌ TNL নিউজ পালোঁ ইয়াতে মানে অলপ আলোচনা কৰিলোঁ আৰু মানে ইণ্টাৰভিউ টাইপ কৰি উঠি এতিয়া চিধা ঘৰ ডাইৰেক্ট ঘৰ পিলিক লাগি ফেঞ্চি মাৰ্কেটৰ পৰা কিবা পিলিক লগীয়া মাইক লগীয়া লৈ ল'লোঁ চবক লগীয়া লগা অসম্ভৱ পিলি আৰু বায়েকে মিলে পিন্ধিব এইফালে দেখাই দিয়ে কিবা লৈ লৈছে কি লৈছা মমৰ চলিটো বলটো লৈ সুমিটি গেল এইকেইদিন বলটো পোৱা নাছিল সেই বলটো চিটৰ তলত লৈ আছিল আজি এতিয়া যাবা পৰত বলটো পালা সিবা উঠি বলটো লৈ সুমিটি গেল মাকক ধৰি লৈছে ইফালে আমাৰ ছাৰে গাড়ী চলাই আছে যুৱৰাজ যুৱৰাজৰ মুজাৰ গোন্ধটো আজিপা নাপাওঁ ইয়াৰ মুজাৰ গোন্ধটো মিছ কৰিম ভাবছিলি নেকি আকৌ একে এলুৱে বুলি ফেলে নেৰো ইমান পটকে নেৰো বাই যাই থাকো এইবিলাক চব ছাবস্ক্ৰাইবাৰ মোৰ নেকি পৰিয়াল আৰু বাই ৰৈ কিয় কৈছা
হে এই বিনোদা টানা ধৰা কৰছি কি কৰে বিলি তোক লাগি বস্তু এটা আনছো কাবাৰ ভাল দিন পৰছি কাবাৰ এইয়া ভাল দিন পৰছি হিচাপ নাই এইখান কাবাৰ ভাল দিন পৰছি ভাই এটা নাচাই কিয় এ বা এইটো পিলি উইথ এইটো এইগিলা হাল সলনি হৈ যাব এক্সচেঞ্জ হৈ যাব এইগিলা হলে উৎপাত আকৌ আৰম্ভ হ'ল কাপোৰ পিলি এই খৰাখিনি নাখিবই নেকি হ'ল কি পৰিবা হে খৰা মুৰা কাপোৰ এতিয়া চাপিয়ে দিছোঁ একবাৰ ইংকে দিছোঁ হ'ল কি পৰে অঁ ইংকে থাকিব লাগিব